এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। এবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কি এক খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো খবৰ। এবাৰ নৱনিযুক্ত 1191 গৰাকী চৰকাৰী গাড়ী চালকৰ 80% উচ্চ ডিগ্ৰীধাৰী এডিআৰই 1ত যিসকলে চাকৰি পাইছে ইয়াৰ ড্ৰাইভাৰসকলৰ 1191 গৰাকী গাড়ী চালক উচ্চ শিক্ষিত গাড়ী চালক সন্থাৰ অধিৱেশনত এই কথা উন্মোচিত হৈছে। নিযুক্তিৰ পিছতে 50ৰো অধিকে এৰিলে চাকৰি। এমটেক বিটেক ডিগ্ৰীধাৰীয়ে নিয়োজিত হৈ আছে গাড়ী চালকৰ পদত আৰু নিযুক্তিৰ প্ৰক্ৰিয়া সঠিক নীতি গ্ৰহণৰ বাবে দাবী কৰিছে চৰকাৰী গাড়ী চালক সন্থাৰ ফালৰ পৰা। ইপিনে সমকৰ্মৰ বাবে সমহাৰত বেতনৰ দাবী জনাই আজি কৰ্মবিৰতি ঘোষণা কৰিছে মধ্য ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক সন্থাই। উল্লেখযোগ্য যে সমকৰ্মৰ সমহাৰত বেতন আদায়, টিউটৰসকলক শিক্ষকৰ মৰ্যাদাৰে উন্নীতকৰণ আৰু অৱসৰপ্ৰাপ্ত মৃত্যু হোৱা টিউটৰসকলক ঘোষণা কৰা অনুসৰি 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদানৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই। সংগঠনটোৱে আজি 5 ফেব্ৰুৱাৰীত প্ৰতাৰণাৰ দিন হিচাপে কৰ্মবিৰতি ঘোষণা কৰিছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।